আজি মঙ্গলবার 28 তারিখ 2025 হঠাতে মোর ছোৱালীজনী অসুস্থ হৈ পৰে। অসুস্থ হৈ পৰাৰ পিছত মই হালাকুৰা হস্পিটেলত লৈ যাওঁ। হালাকুৰা হস্পিটেলত লৈ যাওঁতে 10 টকাৰ টিকেট লৈ ডাক্তৰ দেখাৱাৰ পিছত ডাক্তৰে ইয়াত 7খন মেডিচিন লিখিছে। 7খন মেডিচিনৰ ভিতৰত 7খন মেডিচিনে কিনিবলগীয়া হৈছে। মামা আপুনিতো লেকচাৰ মাৰি আছে হস্পিটেলত মেডিচিন ফ্ৰী আপুনি আঁচনিৰ নামত আপুনি ভোট বেংক খুলিব পাৰে, কিন্তু হস্পিটেল এখন আছে, হস্পিটেলত ওষুধ মেডিচিন দিব নোৱাৰে কিয়? কিহৰ কাৰণত আপুনি মেডিচিন দিব নোৱাৰে? কিয় কেমেৰাৰ সন্মুখত আহি ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰে মামা? যিমান বন্ধুসকলে ভিডিঅ'টো চাই আছে, বন্ধুসকল অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক। আমাৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীজন ভিডিঅ'খন চাব পাৰে।